নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই ফোনিতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু লগতে ৰাতিপুৱাৰ সম্ভাষণ জনাইছোঁ। আপোনালোকে ইতিমধ্যে স্ক্ৰীনশ্বট দেখিছে আজি ৰেচিপিটোৰ কাৰণে মই কি লৈছোঁ। গতিকে আহক দেৰি নকৰি এতিয়া মই ৰেচিপিটোৰ ফালে আগবাঢ়োঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। একেবাৰে সহজ ৰেচিপি হয় আৰু সহজ পদ্ধতিতে বনাম ঘৰুৱা মছলাৰে। আচলতে মই প্ৰতিটো ৰেচিপি মোৰ ঘৰত বনোৱা মছলাৰে বনাওঁ দিওঁ। আপোনালোকে দেখিছে এয়া কাবুলী বুট মই ৰাতি তিয়াই থৈছিলোঁ, তিয়াই থোৱা ভিডিঅ'টো বনোৱা নহ'ল। এয়া আৰু ধুনীয়াকৈ ধুই লৈছোঁ এতিয়া। আৰু এয়া আলু লৈছোঁ মই, এটা আলু আৰু এইফালে এফাল লৈছোঁ। এতিয়া প্ৰথমতে মই এই কাবুলী বুটৰ লগত আলুখিনি বইল হ'ব দিম আৰু এইফালে মই কুকাৰটো ৰেডি কৰি থৈছোঁ, দেখিছেনে। এতিয়া এইখিনি মই ইয়াতে দি দিছোঁ কুকাৰটোত আৰু আলুখিনিও মই তাত দি দিম এতিয়া। আৰু এতিয়া যিহেতু ঠাণ্ডাৰ বতৰ, ঘুগুনি খাই খুবেই ভাল লাগে নহয় জানো। আমাৰ কেতিয়াবা মন গ'লে কি কৰোঁ জানেনে, সন্ধিয়া টাইমত এনেকৈ ঘুগুনি বনাওঁ, পিঁয়াজ আৰু ধনিয়া কাটি লুচি বা পুৰি নোহোৱাকৈও খাব পাৰি, খুব ভাল লাগে। এতিয়া ইয়াতে মই পানী দি এইখিনি 3-4টা চিটি অহালৈকে ৰাখি দিম আৰু তাৰ পিছৰখিনি দেখাই আছোঁ। আৰু এইফালে আপোনাৰ মছলা মই ডাঙৰ চাইজৰ পিঁয়াজ এটা লৈছোঁ, আদা ৰুকি লৈছোঁ, নহৰু ৰুকি লৈছোঁ, কেঁচা জলকীয়া, এইফালে কেঁচা ধনিয়াৰ পাত। আৰু ঘুগুনি সদায় কেঁচা ধনিয়াৰ পাতটো দিলে ভাল লাগে। আৰু বিলাহী মই ডাঙৰ চাইজৰ বিলাহী এটাৰ এফাল দিছোঁ। আজিৰ ৰেচিপিটোৰ কাৰণে মোৰ এইখিনি ইনগ্ৰিডিয়েণ্টছ। এতিয়া আহক ৰেচিপিটো বনাওঁ। আৰু এয়া চাওক মই কুকাৰটো উঠাই দিছোঁ, পানীটো একেবাৰে কম দিছোঁ, বেছি দিয়া নাই। আৰু ইয়াতে এতিয়া মই নিমখ দি দিম। নিমখটো দিলে কি হয়, সোনকালে আলুখিনি আৰু বুটখিনি সিজি যায়। এতিয়া ইয়াৰে লিডখন লগাই দিম। এয়া চাওক 4টা চিটি দিলোঁ আৰু এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। আৰু এইফালে মই কেৰাহী উঠাই দিছোঁ, লোহাৰ কেৰাহী ৰেডি হৈছে বনাবৰ কাৰণে। এতিয়া মই মিঠাতেল দি দিছোঁ এয়া। এইখিনি দিছোঁ আৰু এইফালে আলুখিনি বইল কৰি লৈছোঁ আৰু তলত এয়া বুটখিনি লৈছোঁ। আৰু এইফালে শুকান জলকীয়া, তেজপাত লৈছোঁ আৰু এইখিনিতো আগৰ আছিলে। আৰু এয়া মই আধা চামুচ চেনি লৈছোঁ, মানে মিঠা নহয় সেইখিনিৰ কাৰণে, কিন্তু কালাৰটো খুব ধুনীয়া হয়। এয়া চাওক তেলখিনি গৰম হৈছে। এতিয়া প্ৰথমতে শুকান জলকীয়া 2টা দি দিছোঁ, তাৰপিছত তেজপাত দিছোঁ, অকণমান লৰাই দিছোঁ। আৰু এতিয়া মই ইয়াতে এয়া চেনিখিনি দি দিছোঁ আৰু এইখিনিও গলি যোৱালৈকে ৰাখি দিছোঁ। এতিয়া পিঁয়াজখিনি দিম, চেনিখিনি গলি গৈছে। মই মোৰ নিজৰ ষ্টাইলত বনাইছোঁ সম্পূৰ্ণ, সকলোৰে বনোৱা পদ্ধতি বেলেগ বেলেগ নহয় জানো। আৰু এতিয়া মই ইয়াতে নহৰুখিনি দি দিম। নহৰুখিনি দেৰিকৈ দিলে কি হয়, নহৰু কেঁচা গুণটো নাযায়। আৰু এতিয়া ইয়াতে মই পাঁচফোৰণ আৰু গোটা জিৰা দিম। আৰু এয়া চাওক মোৰ থালখনত মছলা লৈছোঁ, এয়া চব হোমমেড হয়। প্ৰথমতে মই এয়া পাঁচফোৰণ অকণমান দি দিছোঁ আৰু এয়া গোটা জিৰা মই হাতেৰে দি দিছোঁ। আৰু এতিয়া ইয়াতে নিমখ আৰু হালধি দি দিম। নিমখখিনি বইল কৰোঁতে দিছিলে, সেইকাৰণে বেছি নিদিওঁ। আৰু এয়া নিমখ দি দিছোঁ, হালধি গুড়ি। আৰু এতিয়া ইয়াতে মই বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি অকণমান ভাজিব লাগিব। এনেকৈ বনালে ইমানেই মানে টেষ্টি হয় নহয়, মানে আৰু কি ক'ম। আমাৰ ল'ৰাটোৱে খুব ভাল পায় এনেকৈ বনালে। আৰু গোটেইখিনি মছলা ঘৰুৱা মছলা হয়। এয়া জিৰা, ধনিয়া যিখিনি দেখিছে গোটেইখিনি মোৰ ঘৰুৱা মছলাখিনি। আৰু এয়া শুকাই থোৱা নৰসিংহ আৰু পাতৰ গুড়ি এনেকৈ থৈ দিছোঁ মই। আৰু গৰম মছলাখিনিও লং, ইলাচি, দালচেনি এয়া মই নিজে বনাইছোঁ ঘৰত। এতিয়া ইয়াতে মই আলুখিনি দি দিছোঁ। এইখিনি ভাজিব লাগিব অলপ। খুব ধুনীয়া এটা গোন্ধ আহিছে এইখিনি দিয়াৰ লগে লগে। এইখিনি প্ৰায় 1 মিনিটমান সময় ভাজিম। যদিও বইল কৰা হয় তথাপিতো অকণমান ভাজিব লাগে, তেতিয়া খুব টেষ্টি হয় আৰু কালাৰটো খুব ধুনীয়া হয়।
এতিয়া মই আলুখিনি অলপ এনেকৈ ভাঙি দিম ইয়াত দেখিছে আৰু এতিয়া বুটখিনি দি দিছোঁ এইখিনি ভাজিব লাগিব অকণমান পানী আছিলে বুটখিনিত সেইকাৰণে এনেকুৱা শব্দ উঠিছে এই গোটেইখিনি মই নাইকিয়া কৰিম পানীখিনি ভাজি এনেকৈ ভাজি আৰু এতিয়ালৈকে মই মছলা এড কৰা নাই এইখিনি ভাজাৰ পিছতে মই মছলাখিনি দিম আৰু এছা লাহে লাহে ৰঙা হৈ আহিছে এতিয়া ইয়াতে মই কেঁচা জলকীয়া দুটা দিছোঁ আৰু এয়া গুড়ি মছলাখিনি এতিয়া ইয়াত কৰি দিম ইয়াতে এয়া ধনিয়া পাউডাৰ এয়া জিৰা পাউডাৰ আৰু এয়া অকণমান লং ইলাচি দালচেনিৰ এয়া পাউডাৰ আৰু লগতে এইখিনি শুকাই থোৱা নৰসিংহ পাতৰ গুড়ি এইখিনি দিছোঁ আৰু এতিয়া ভালদৰে লৰাই দিম আৰু মছলাখিনি দিয়াৰ লগে লগে ইমান ধুনীয়া এটা গোন্ধ আহিছে নহয় মানে একেবাৰে খাব লাগিছে চাওকচোন কালাৰটো কিমান ধুনীয়া আহিছে এনেকৈ মই ভাজি থাকোঁ আৰু ভাজাৰ পিছত মই গৰম পানী দি দিম এনেকৈ বনালে খাবলৈ মানে খুব টেষ্টি হয় আৰু চাওক ভাজিখিনি পাৰফেক্ট হৈছে সেইকাৰণে কেৰাহীখন ধুনীয়াকৈ চাফা হৈ আহিছে দেখিছেনে নিজে নিজে যেতিয়া ভাজিখিনি এনেকৈ পাৰফেক্ট হয় তেতিয়া কেৰাহীখন এনেকুৱা চাফা হৈ যায় মোৰ ভাজিখিনি একেবাৰে পাৰফেক্ট হৈছে এতিয়া মই ইয়াতে আদাখিনি দি দিম এয়া ৰুকি লৈ আদাখিনি দিছোঁ আৰু বহুত আগতেই দিলে আদাখিনিত মানে কি হয় গোন্ধটো নাইকিয়া হয় সেইকাৰণে মই অকণমান দেৰিকৈ দিওঁ আৰু এতিয়া গৰম পানী দি দিম প্ৰথমতে অলপ দি দিছোঁ আৰু তাৰপিছত বেছিকৈ দি দিম আৰু চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে এটা এনেকৈ বনালে একেবাৰে মাংসৰ নিচিনা লাগে কালাৰটো বহুত ধুনীয়া হয় আৰু খাবলৈ টেষ্ট হয় কিন্তু দেখিও ভাল লাগে কেঁচা জলকীয়া ভাঙি দিছোঁ এনেকৈ আপোনালোকে জলকীয়াটো নিজৰ পচন্দ মতে দিব পাৰে মই মোৰ নিজৰ মতে দি দিছোঁ বেছি জলকীয়াও ভাল নালাগে ইয়াতে মই জলকীয়াৰ গুড়ি এড কৰা নাই যিহেতু শুকান জলকীয়া দুটা দিছোঁ আৰু কেঁচা জলকীয়া দুটা দিছোঁ এইখিনি ভাঙি দিম আৰু এতিয়া মই চাফা গৰম পানী গোটেইখিনি দি দিম প্ৰথম এনেকৈ অকণমান ভাজি ল'লোঁ গৰম পানীৰেও আৰু বেছি পানী দিলেও কি হয় যিমানে ঠাণ্ডা হয় সিমানে ডাঠ হৈ আহে ঘুগনিখিনি চাবচোন আমাৰ সদস্য অনুযায়ী বনাইছোঁ বেছি নালাগে কিন্তু এইখিনি উতলিব লাগিব ভালদৰে যদিও গোটেইখিনি বইল তথাপিতো শেষৰখিনিও ভালদৰে উতলিব লাগে ইয়াত এতিয়া মোৰ দিব লগা একো নাই কেৱল কেঁচা ধনিয়াৰ পাতখিনি দিব আছে চাওকচোন কিমান সুন্দৰ হৈছে জোলখিনি আৰু চাওক কালাৰটো আৰু চাওক মোৰ হৈ গৈছে ইমান ধুনীয়া হৈছে ৰংটো একেবাৰে লোভনীয় হৈছে আৰু এতিয়া মই সজাই দেখাম আপোনালোকক মোৰ ঘুগনিখিনি হৈ গ'ল এইফালে মই ট্ৰান্সফাৰ কৰিছোঁ আৰু এইফালে লুচি বনাম আৰু এয়া চাওক মোৰ গৰম গৰম পুৰিৰ লগত এয়া গৰম গৰম ঘুগনি আৰু কিমান ধুনীয়া হৈছে ঘুগনিখিনি দেখিছেনে কালাৰটো আৰু এতিয়া ওপৰত মই এনেকৈ ধনিয়া কাটি দি দিম ধনিয়া কাটিছোঁ আৰু এতিয়া পিঁয়াজখিনি সৰু সৰুকৈ কাটিব লাগে এনেকৈ খোৱাৰ মজাই বেলেগ যিসকলে খাই গৈছে তেওঁলোকে জানে আৰু জুতিটো আৰু এয়া চাওকচোন কিমান ধুনীয়া হৈছে গতিকে মোৰ আজিৰ গৰম গৰম পুৰি আৰু তাৰ লগত গৰম গৰম ঘুগনিৰ ৰেচিপি ইমানতে সামৰণি মাৰিলোঁ আশা কৰোঁ ৰেচিপিটো চাই আপোনালোক সকলোৱে ভাল পাব গতিকে আজিলৈ আহিছোঁ আকৌ এটি নতুন টিপছ লৈ নতুন ৰেচিপি লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ তেতিয়ালৈ ধন্যবাদ আশা কৰোঁ সকলোৱে ৰেচিপিটো চাই ভাল পাব
আৰু যিসকলে মোৰ ভিডিঅ'টো চাইছে কিন্তু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মোৰ ভিডিঅ' আপলোড কৰিলে আপোনালোকে নতুন নতুন ভিডিঅ' মোৰ লগে লগে চাব পাৰিব আজি ৰেচিপিটো চাই কেনেকুৱা পাইছে আপোনালোকে শেষত কমেণ্টত জনাবলৈ নাপাহৰিব আৰু যদিহে চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ